বিকশিত ভাৰত বিজ্ঞানতন 2025 হৈছে ভাৰতৰ এক বিশাল ছাত্ৰ উদ্যোগ, যাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশত পৰিণত কৰা আৰু সেই লক্ষ্যত উপনীত হোৱাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অৱদান নিশ্চিত কৰা। এই লক্ষ্য উদ্দেশ্য আগত ৰাখি লিৰুৱামুখ এম.ই. স্কুলত আমাৰ দলটোৱে আত্মনিৰ্ভৰ ভাৰত প্ৰসংগত মহিলা আৰু শিশুৰ বিকাশ বিভাগৰ ওপৰত এখনি প্ৰকল্প প্ৰস্তুত কৰিছোঁ। মহিলা আৰু শিশুৰ বিকাশত হোৱা সমস্যাৰ সমাধানৰ বিষয়ে আমি পোৱা কিছু ধাৰণা ব্যাখ্যা কৰিছোঁ। সেইবোৰ হ'ল মহিলা আৰু শিশুৰ বিকাশৰ সমস্যা সমাধানৰ বাবে সামাজিক সচেতনতা আৰু অৰ্থনৈতিক সবলীকৰণত অতি প্ৰয়োজনীয় চৰকাৰী আঁচনি আৰু আইনী সংস্কাৰৰ ব্যৱস্থাৰ সংমিশ্ৰণেৰে এই সমস্যাসমূহ বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায়। মূল সমাধানসমূহৰ ভিতৰত আছে ছোৱালী আৰু মহিলাসকলৰ বাবে শৈক্ষিক আৰু দক্ষতা বিকাশ কাৰ্যসূচীৰ পদক্ষেপৰ জৰিয়তে মাতৃসকলৰ সহায় আগবঢ়োৱা, লিংগভিত্তিক হিংসা প্ৰৱণতাৰ সৈতে মোকাবিলা কৰিবলৈ আইনী ব্যৱস্থা আৰু সজাগতা অভিযানো অতি গুৰুত্বপূৰ্ণ। 6 বছৰৰ তলৰ শিশুক সেৱা প্ৰদান কৰা বহুতো কাৰ্যসূচী, য'ত পৰিপূৰক পুষ্টি, প্ৰতিষেধক, স্বাস্থ্য পৰীক্ষা আৰু প্ৰাথমিক শিশু শিক্ষা আদি সফলতাৰে ৰূপায়ণ কৰিব লাগিব। দুৰ্দশাগ্ৰস্ত মহিলাসকলক সহায় কৰিবলৈ আৰক্ষী আৰু সমাজৰ মাজত সংযোগী হিচাপে মহিলাক নিয়োগ কৰিব লাগিব। যৌতুক বাল্যবিবাহ আৰু ঘৰুৱা হিংসাৰ বিৰুদ্ধে সমাজ আৰু আইনৰ যৌথ ব্যৱস্থা ল'ব লাগিব। সমাজত প্ৰায়ে অনুষ্ঠিত কৰিব লাগে সজাগতা অভিযান, লিংগ নিৰপেক্ষতা আইন, শিশু শ্ৰমিক বন্ধ কৰক আইন 2016, সমাজৰ অন্যান্য কুপ্ৰথা নিৰ্মূল আদি সফল ৰূপায়ণৰ বাবে বিশেষকৈ শিক্ষক সমাজ, শিক্ষিত ব্যক্তি তথা সমাজ